মানে নহয় আমি আপোনালোকেতো জানেই যে নতুন সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক আমি আদৰণি জনাইছোৱে ইতিমধ্যে আৰু ইতিমধ্যে আমি কৈছিলোঁ যে মে মাহটো ৰম 30 তাৰিখলৈকে ৰম বুলি কৈছিলোঁ আৰু 1 জুন তাৰিখৰ পৰা আমি নিজাববীয়াকৈ সিদ্ধান্ত ল'ম বুলি কৈছিলোঁ কিন্তু যেহেতু সভাপতি সলনি হ'ল গতিকে আমি যেটো সময়ৰ কথা কৈছিলোঁ যে আমি মে মাহটো ৰম এতিয়া আৰু নিশ্চয় কিছুদিন ৰব লাগিব কাৰণ নতুন সভাপতিয়ে সিদ্ধান্ত এটা ল'বলৈ নিশ্চয় এটা সময় লাগিব গতিকে ডেফিনেটলি ৰাইজৰ দলে মে মাহৰ যেটো আমি কথা কৈছিলোঁ যে মে মাহৰ ভিতৰতে কিবা এটা শেষ কৰিব লাগে হেষ্টনেষ্ট হেতু নহয় এতিয়া আমি সেই যেটো সময়সীমাৰ কথা কৈছিলোঁ সেই সময়সীমাটো বহুতে আকৌ কৈছিলে যে এনেকুৱা হেৰি কৰিছে বুলি আমি তেনেকুৱা ধৰণে কোৱা নাছিলোঁ আমি কৈছিলোঁ যে যিমান পাৰে সোনকালে শেষ কৰিব লাগে আৰু সেই কাৰণে মে মাহৰ ভিতৰত হ'লে ভাল তেতিয়া আমি যুদ্ধখন দিবলৈ বিজেপিক হৰুৱাবৰ কাৰণে এনডিএ হৰুৱাবৰ কাৰণে আমাৰ কাৰণে ভাল হ'ব কিন্তু এতিয়া যেহেতু তেওঁলোকৰ কংগ্ৰেছ দলৰ দলপতি সলনি হৈছে ৰাজ্যিক সভাপতি সলনি হৈছে গতিকে নিশ্চিতভাৱে আমি আৰু কেইদিনমান ৰব লাগিব আৰু আমি কিছুদিন অপেক্ষা কৰিম আৰু যদি তেওঁলোকৰ পৰা ইতিবাচক ফলাফল আহে তেতিয়ালে ভাল আৰু নহলে তেতিয়ালে দেখা যাব আমি তো আশা কৰোঁ যে গৌৰৱ গগৈ নিশ্চিতভাৱে বিজেপি হৰুৱাবৰ কাৰণে তেওঁ সভাপতি হৈছে নিশ্চিতভাৱে আৰু যদি তেওঁ বিজেপি হৰুৱাবৰ কাৰণে সভাপতি হৈছে তেতিয়াহলেতো ঐক্যবদ্ধ হ'বই লাগিব ঐক্যবদ্ধ হোৱাৰ বাহিৰে আৰু কোনো বিকল্প নাই এডিএফে আকৌ কংগ্ৰেছৰ লগত মিত্ৰতাৰ প্ৰস্তাৱ দিছে মানে এআইডিএফ যদি কংগ্ৰেছৰ মিত্ৰ হয় তেতিয়াহলে আমি আৰু কংগ্ৰেছৰ মিত্ৰ হ'ব নোৱাৰিম আমাৰ কথাটো খুব খোলাখুলি যে আমি হিন্দু সাম্প্ৰদায়িক দল বিজেপিৰ লগত যাব নোৱাৰো আৰু মুছলমান সাম্প্ৰদায়িক দল এআইডিএফৰ লগত যাব নোৱাৰো যদি কংগ্ৰেছে যদি এআইডিএফৰ লগত যাম বুলি কয় মইতো নাজানো কোৱা নাই চাগে কংগ্ৰেছে নাযাব চাগে কিন্তু যদি যায় তেতিয়াহলেতো আৰু আমি কংগ্ৰেছৰ লগত থাকিব নোৱাৰো তেতিয়া এআইডিএফ থাকিলেতো আমি খেতু জুটত থাকিব নোৱাৰো এটো কথা আপোনাক খাটাংকে কৈ দিছো এটো তাৰ কোনো কম্প্ৰমাইজ সাম্প্ৰদায়িক শক্তিৰ লগত কোনো কম্প্ৰমাইজ পাব ইয়া হিন্দু সাম্প্ৰদায়িক শক্তি হোক ইয়া মুছলমান সাম্প্ৰদায়িক এটো কেতিয়াও নহব বিৰোধী কিং মেকাৰ বলে এটা শব্দ মাজে মাজে আহে কিন্তু অফিসৰ নামটো উচ্চাৰিত হয় কি ক'ব হেনৰো নহয় মানে আমাৰ ৰাইজৰ দলে এবাৰ 6% ভোট পাব লাগিব 2026 চনত আমাৰ 6% ভোট আমি পাবই লাগিব মানে 6% ভোট পালেহে আমাৰ দলটোৰ এবাৰ ৰিকগনিশ্যন হ'ব নহলে আমাৰ দলটো এনেকৈ ৰেজিষ্টাৰ্ডে হৈ থাকিব ৰিকগনিশ্যনটো আমি নাপাম সেইকাৰণে 6% ভোট পাবলৈ হলে আমি নিশ্চিতভাৱে সাবস্টেন্সিয়েল সিটত আমি ইলেকশ্যন খেলিব লাগিব আৰু যদি ভাল সিটত কেবাটাও সিটত যদি আমি ইলেকশ্যন খেলো তেতিয়াহলে নিশ্চিতভাৱে আমাৰ দলে মইতো ভাবো যে ভাল ৰিজাল্ট আমি কৰিব পাৰিম আৰু ভাল ৰিজাল্ট যদি আমি কৰিব পাৰো তেতিয়াহলে নিশ্চয় আমাৰ ওপৰত নিৰ্ভৰ কৰিয়ে চৰকাৰ হ'ব লাগিব গতিকে এটো কিং মেকাৰ হম বুলি কথা নাই কিন্তু এবাৰ নিশ্চিতভাৱে আপোনালোকে থাকক যে ৰাইজৰ দল এটা নিশ্চিত হৈ থাকিব পাৰে সকলো মানুহ যে ৰাইজৰ দলক এবাৰ সহায় নোহোৱাকে চৰকাৰ কৰাটো অসম্ভৱ হ'ব